গাঞ্জা সৰবৰাহ কৰা গোচৰত এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰি আজি বিয়লি 3 বজাত জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মিঠা বঙালী গাঁৱত যোৱাকালি অভিযান চলাই 5 কেজি 119 গ্ৰাম গাঞ্জা উদ্ধাৰ কৰাৰ লগতে এগৰাকী যুৱকক আটক কৰিছিল ঢেকিয়াজুলি আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত ঢেকিয়াজুলি আৰক্ষী থানাৰ এছআই ৰাহুল বৰাৰ নেতৃত্বত মিঠা বঙালী গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই গাঞ্জাখিনি উদ্ধাৰ কৰাৰ লগতে যুৱকজনক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক ৰূপজ্যোতি কলিতাই উক্ত ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কৰাৰ অন্তত 181/2025 নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি আণ্ডাৰ ছেকশ্যন 20(b)(2)(b) NDPSৰ ধাৰাত যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰে।